প্ৰাৰ্থী ঘোষণাত পলম হোৱা বাবে ডিব্ৰুগড়ত বিৰোধী প্ৰাৰ্থী বেকফুটত থাকিব বুলি অকপট স্বীকাৰোক্তি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ যদিহে বিৰোধী ঐক্য মঞ্চৰ হৈ লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত প্ৰতিদ্বন্দ্বিতা কৰে তেনেহলে আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব ঘোষণা কৰি দিব লাগিছিল নহলে প্ৰাৰ্থীৰ প্ৰতীক চিহ্ন ভোটাৰে চিনিয়াই নাপাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ঘাটোৱাৰৰ কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চই প্ৰাৰ্থী ঘোষণাক যথেষ্ট পলম কৰিছে আৰু ইয়াৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব প্ৰাৰ্থীসকল কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশলত অসন্তুষ্ট প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ বিস্ফোৰক মন্তব্য ঘাটোৱাৰৰ মতে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল যথেষ্ট শক্তিশালী কিন্তু বিৰোধী ঐক্য মঞ্চই এতিয়ালৈ প্ৰাৰ্থী ঘোষণা কৰিব পৰাই নাই আসলতে ইণ্ডিয়া মৰ্চাই এতিয়ালৈকে তেওঁলোকে অসমৰ 14টা সিটৰ প্ৰাৰ্থী ফাইনেলি কৰিব লাগিছিল মোৰ মতে যিমান দেৰি কৰিব আমাৰ মানে প্ৰাৰ্থীসকল ইমান অসুবিধাৰ সন্মুখীন হ'ব এক নম্বৰ কথা হ'ল যে নতুন প্ৰাৰ্থী হ'লে ডিব্ৰুগড় নিচিনা এটা বৃহৎ সমষ্টিত সুকে কোনে গৈ প্ৰচাৰ কৰাটো এক নম্বৰ কথা দুই নম্বৰ কথা যিটো দলে পাব তেওঁলোকৰ যিটো প্ৰতীক চিহ্ন ইলেকশ্যন সিম্বল সেইটো ৰাইজৰ লগত পৰিচিত কৰাই দিব লাগিব কাৰণ আমাৰ আজিলৈকেও আজি তাৰিখতো আমাৰ বহুত বাগিচা আৰু গাঁও অঞ্চলৰ বহুত ভোটাৰে তেওঁলোকে সিম্বলটো চাইহে ভোটটো দিয়ে আনকি বহুতে তেওঁলোকে প্ৰাৰ্থীৰ নামো নাজানে সেইকাৰণে এতিয়া যিমান সোনকালে পালে মোৰ ফালৰ পৰাটো এইটোৱে তেখেতসকলক এইটোৱে মোৰ অনুৰোধ থাকিব যে যিমান সোনকালে পাৰে প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিব লাগে যাতে এটা ভাল প্ৰতিদ্বন্দ্বিতা এটা হয় ৰুলিং পাৰ্টিৰ লগত সৰ্বানন্দ সোণোৱাল প্ৰাৰ্থী হিচাপে ডিব্ৰুগড় লোকসভা সমষ্টিত যথেষ্টখিনি তেওঁ আছে কাৰণ তেওঁ দুবাৰকে এই ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে এবাৰ মোক পৰাজিত কৰি তেওঁ জয়লাভ কৰিছে এবাৰ মোৰ হাতত পৰাজিত হৈছে সেইকাৰণে তেওঁ সমষ্টিটোৰ এজন পৰিচিত ব্যক্তি আৰু আমাৰ যি বিৰোধী দলৰ প্ৰাৰ্থীজন নিশ্চয় মোৰ বোধেৰে এতিয়ালৈকে মই খাটাংকে ক'ব নোৱাৰোঁ এতিয়া আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰো ঘূৰাঘূৰি কৰি আছে উৰা বাতৰি এটা শুনি আছোঁ যে লুৰিণজ্যোতিও জাতীয় পৰিষদৰ পৰা সম্ভাৱ্য প্ৰাৰ্থী বুলি কাৰণ এইটো মই জানো যে ডিব্ৰুগড় সমষ্টিৰ পৰা এইবাৰ কংগ্ৰেছ দলে হয়তো প্ৰতিদ্বন্দ্বিতা নকৰিব সেইকাৰণে ইণ্ডিয়া এলায়েন্সৰ কোনোবা দলৰ প্ৰাৰ্থীয়ে পাব কিন্তু যোনে পায় সেইটো সোনকালে কৰি দিলে ভাল